Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC Assistant Accounts Officer APDCL আৰু AGCL ৰ এক্সপেক্টেড এক্সাম প্যাটাৰ্নৰ সিলেবাস কেনেকুৱা হ'ব, লাষ্ট টাইম কেনেকুৱা আহিছিলে, কেনেকুৱা ধৰণৰ পেপাৰছ আহিছিলে, কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে, হেখিনি গুটেখিনি ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত। কোৰ সাবজেক্টছ থাকিব না নাথাকে এবাৰ, সো হে গুটেখিনি ডিটেইলছত ডিসকাস কৰিম। তাৰ আগতে আৰু এটা কথা মই আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো যে আমাৰ চেনেলটো আপোনালোক সকলোৰে YouTube চেনেলটো মোৰ চেনেলটো সো গুটেইটো 57000 সাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গল। সো আমাৰ গুটেই YouTube ফ্যামিলিটো টোটাল 57000 সাবস্ক্ৰাইবাৰ্ছ এক্সিড কৰিলে। সো তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। এনেকৈ আগলেও মোক মৰম দি থাকিব, সাপোৰ্ট কৰি থাকিব, সো দেন মই আপোনালোকৰ কাৰণে ভালকে কোৱালিটি কন্টেন্টছ বনাব পাৰো আৰু এতিয়াতকে আৰু লাহে লাহে ইমপ্ৰুভ কৰি গৈ থাকিব পাৰো। তাৰ কাৰণে আপোনালোকৰ সাপোৰ্ট আৰু মৰমৰ বহুত বেছি দৰকাৰ। সো থ্যাংক ইউ সো মাচ এভৰিওয়ান। সো আহক এতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজি আমি ডিসকাস কৰিম যে APSC Assistant Accounts Officer APDCL AGCL ৰ এক্সপেক্টেড এক্সাম প্যাটাৰ্নৰ সিলেবাস কি হ'ব। লাষ্ট ইয়াৰৰ বা লাষ্ট টাইমৰ, লাষ্ট ইয়াৰ বুলি নকওঁ, লাষ্ট টাইম 2020 তে এক্সাম হৈছিল, আই থিংক 2020-21 ত। সো তেতিয়া এক্সাম প্যাটাৰ্নৰ সিলেবাস কেনেকুৱা আছিল হেখিনি কথা আজি ডিসকাস কৰিম। আৰু এবাৰ কোৰ সাবজেক্টছ থাকিব না নাথাকে, একাউন্টেন্সি, ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এবাৰ APSC দিব না নিদিয়ে। ফাৰ্স্ট অফ অল আপোনালোকে গম পায় যে যোনটো এক্সাম যোনটো এই এসিস্ট্যান্ট একাউন্টস অফিসার আছে হেতুৰ পৰীক্ষা APSC আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগে ফাৰ্স্ট টাইমৰ কাৰণে কন্ডাক্ট কৰিবলৈ গৈ আছিল। আগতে যেতিয়া এসিস্ট্যান্ট একাউন্টস অফিসাৰ এক্সামছ হৈছিল আগতে, সো তেতিয়া আই থিংক 2015 ৰ পিছত মেবি দুবাৰ মানে পৰীক্ষা কন্ডাক্ট কৰিছে এসিস্ট্যান্ট একাউন্টস অফিসাৰ APDCL বা AGCL বা যিয়ে নহওক। সো সেই আগৰ যোনবাৰ পৰীক্ষা হৈছিলে, এক্সামছ হৈছিলে, সো সেইখিনি এক্সামছ একচুৱেলি 2015 নকওঁ, 2013 ৰ পিছত চাগে 2-3 বাৰ মান কন্ডাক্ট কৰিছিলে আৰু। কিন্তু আগতে যেতিয়া কন্ডাক্ট কৰিছিলে সেইটো APSC কন্ডাক্ট কৰা নাছিলে, তাতে বহুখিনি APDCL ৰ অকমান কিছুমান খেলিমেলি পাইছিলে। সো সেইটো কাৰণে এবাৰ পৰা আসাম গভৰ্ণমেণ্টে কি কৰিলে, APSC ক দায়িত্ব দিছে এসিস্ট্যান্ট একাউন্টস অফিসাৰৰ এক্সাম কন্ডাক্ট কৰিবৰ কাৰণে, আৰু APSC এবাৰ ফাৰ্স্ট টাইম এক্সাম কন্ডাক্ট কৰিবলৈ গৈ আছে এসিস্ট্যান্ট একাউন্টস অফিসাৰ। সো সেইটো কাৰণে APSC আপোনালোকে গম পায় APSC ৰ এক্সাম কন্ডাক্ট কৰা নিয়মবিলাক, এক্সাম প্যাটাৰ্ণবিলাক, সিলেবাছবিলাক কমপ্লিটলি বেলেগ হয়। ঠিক আছে, ইয়াতে অলপ বেলেগ ধৰণৰ প্যাটাৰ্ণ তেওঁলোকে ফলো কৰে। সো সেইটো কাৰণে আপোনালোকে পুৰণা প্যাটাৰ্ণত আহিবও পাৰে, মই কোৱা নাই যে এবাৰো আকৌ পুৰণা প্যাটাৰ্ণে ফলো কৰিব পাৰে, কিন্তু নাহিবও পাৰে। APSC নতুন প্যাটাৰ্ণো ইন্ট্ৰোডিউস কৰিব পাৰে, আৰু তাৰ কাৰণে APSC নতুন প্যাটাৰ্ণ ইন্ট্ৰোডিউস কৰিব নে নকৰিব তাৰ কাৰণে মই APSC কল কৰিছিলোঁ। সো তেওঁলোকে ক'লে যে এতিয়ালৈকে আমি একো ডিসিশন ল'ব পৰা নাই, সো আপোনালোকে ৱেবছাইটটো চাই থাকিব। অনলাইন এপ্লিকেশ্যন অভাৰ হোৱাৰ পিছত মানে জুলাই 14 তাৰিখৰ পিছত আমি এক্সাম প্যাটাৰ্ণৰ সিলেবাছৰ বিষয়ে অৱগত কৰিম কেণ্ডিডেটসকলক। সো যিহেতু অনলাইন এপ্লিকেশ্যন চলি আছে 14 জুলাইলৈকে, তাৰপিছত তেওঁলোকে এইখিনি বস্তুৰ ওপৰত ভালকৈ এটা নটিফিকেশ্যন দিব অফিচিয়েলি। খালি কথাটো হ'ল এতিয়া লাষ্ট টাইমৰ এক্সাম প্যাটাৰ্ণৰ সিলেবাস কেনেকুৱা আছিলে এবাৰ চাই লওঁ। আগৰবাৰ মোড অফ এক্সামিনেশ্যন কম্পিউটাৰ বেছড টেষ্ট আছিলে। ঠিক আছে, APSC জেনেৰেলি কম্পিউটাৰ বেছড টেষ্ট কণ্ডাক্ট নকৰে, APSC সদায় পেপাৰ বেছড টেষ্ট কণ্ডাক্ট কৰে। OMR চিটত পৰীক্ষা দিবলগীয়া হয় যেনেকৈ অন্য এক্সামছবিলাক হয়। ঠিক আছে, সো APSC কম্পিউটাৰ বেছড টেষ্ট কণ্ডাক্ট নকৰে, CBT টেষ্ট কণ্ডাক্ট নকৰে। যোৱাবাৰ কিন্তু কম্পিউটাৰ বেছড টেষ্ট আছিলে, মানে লাষ্ট টাইম যেতিয়া হৈছিলে এক্সাম প্যাটাৰ্ণৰ সিলেবাছটোৰ কথা কৈছোঁ। এক্সামটো মাল্টিপল চইচ কুৱেশ্যনৰ এক্সাম আছিলে, MCQs আহিছিল কুৱেশ্যনছ, কম্পিউটাৰ পৰীক্ষা দিবলগীয়া হৈছিলে যেনেকৈ IBPS SBI বেংকৰ এক্সামছবিলাক যেনেকৈ দিয়ে, LICৰ এক্সামছবিলাক যেনেকৈ দিয়ে তেনেকুৱা হৈছিলে। টোটেল কুৱেশ্যন 100 আছিলে, টোটেল মাৰ্কছ আছিলে 100, 1 মাৰ্ক পাৰ কুৱেশ্যন আছিলে। এইটো মই লাষ্ট ইয়াৰৰ প্যাটাৰ্ণটো, লাষ্ট টাইমৰ প্যাটাৰ্ণটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছোঁ। কুৱেশ্যন নম্বৰ 1 ৰ পৰা 50 লৈকে কোৰ সাবজেক্টছৰ কুৱেশ্যন আছিলে। কোৰ সাবজেক্টছ মানে মই আপোনালোকক অকণমান আগতে কৈছিলোঁ একাউণ্টেন্সি, মেথমেটিক্স বা ষ্টেটিষ্টিক্স। ঠিক আছে, একাউণ্টেন্সি, মেথমেটিক্স, ষ্টেটিষ্টিক্স ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট আপোনালোকে চুজ কৰিব লাগে এজ এ কোৰ ছাবজেক্ট। আৰু লগতে কথাটো হ'ল যে ইয়াতে সকলোকে এপ্লাই কৰিব দিছে, আৰ্টছৰ গ্ৰেজুৱেটসকলেও উইদাউট মেজৰ বা উইদাউট মেথছ ষ্টেটিষ্টিক্সো এপ্লাই কৰিব পাৰে। মই অলৰেডি ক্লেৰিফিকেশ্যন ভিডিঅ' বনাইছিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যন, তাতে 12টামান গ্ৰেজুৱেটৰ কথা দিছে। BA, BSc, BCom জেনেৰেল উইথ এগ্ৰিগেট 55% ফৰ জেনেৰেল OBC, 50% ফৰ SC ST আৰু ডিপাৰ্টমেণ্টেল কেণ্ডিডেটছ, আৰু লগতে মেথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ ছাবজেক্ট আৰ্টছত বা ছায়েন্সত হ'লেও বা মেথমেটিক্স বা ষ্টেটিষ্টিক্স হিচাপে মেজৰ লৈ পেলাইও বা নহয় বা
বিকম অনাৰ্ছকো ইয়াতে এপ্লাই কৰিব দিছে বা জেনেৰেল ডিগ্ৰীধাৰীসকলকো এপ্লাই কৰিব দিছে খালি প্ৰফেশ্যনেল বা টেকনিকেল ডিগ্ৰীজবিলাকক দিয়া নাই যেনেকৈ ইঞ্জিনিয়াৰিং BCA BBA এইখিনিক দিয়া নাই ঠিক আছে চ' খালি এতিয়া কথাটো হ'ল যে যদি কোনোবা এজন কেণ্ডিডেটছে আৰ্টছত পাছ কৰিছে মেথছ ষ্টেটিষ্টিক্স একাউণ্টেঞ্চি একো ছাবজেক্ট তেওঁ লোৱা নাই ঠিক আছে জেনেৰেল জাষ্ট থিয়ৰিটিকেল পেপাৰ্ছখিনি লৈ পেলাই পাছ কৰিছে তেওঁলোকে এই কোৰ ছাবজেক্টছটো কেনেকৈ দিব মেথামেটিক্সে হওক একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্সে হওক তাৰ কাৰণে এইটো আগতেও আছিলে এইটো কিন্তু তেতিয়া ল'বলগীয়া হৈছিলে কোৰ ছাবজেক্টছ একাউণ্টেঞ্চি মেথামেটিক্স বা ষ্টেটিষ্টিক্স যিকোনো এখন চুজ কৰিব লাগে ইয়াৰ কাৰণে আপোনালোকে এনেকুৱা নহয় যে আপোনালোকৰ ষ্টেটিষ্টিক্স ছাবজেক্ট আছিলে বুলি ষ্টেটিষ্টিক্স চুজ কৰিব পাৰিব ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা ছাবজেক্ট ল'ব পাৰে নিজৰ ইচ্ছামতে ঠিক আছে নিজৰ ইচ্ছামতে চুজ কৰি যিকোনো এটা ছাবজেক্ট ল'ব পাৰে আৰু হাই ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনছ আহে ইয়াতে মই যিমানখিনি কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ মই নিজেতো এক্সাম দি কেতিয়াও পোৱা নাই কিন্তু মই যিমানখিনি কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ লাষ্ট টাইমত বা ছাকচেছফুল কেণ্ডিডেটছসকলে বহুতখিনি ছাকচেছফুল কেণ্ডিডেটছ এতিয়া 2000 যোনটো আই থিংক 2013 পিছত যেতিয়া হৈছিলে তেতিয়া বহুতখিনি এতিয়া একাউণ্টছ অফিচাৰ হ'লগৈ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা ডেপুটি একাউণ্টছ অফিচাৰ তাৰপিছত একাউণ্টছ অফিচাৰো হ'লগৈ যোৱা বছৰ লাষ্টৰ ফালে চ' একাউণ্টছ অফিচাৰ তেওঁলোক আছে বহুতখিনি মোৰ বেটছৰে বহুতখিনি আছিলে চ' তেওঁলোকে একাউণ্টছ অফিচাৰ হ'লগৈ চ' তেওঁলোকৰ লগতো কথা পাতিছোঁ তেতিয়া তেওঁলোকে কৈছে যে হাই ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনছ জেনেৰেলি আহিছিলে ঠিক আছে এতিয়া মেথছ ষ্টেটিক্স বা একাউণ্টেঞ্চি কোৰ ছাবজেক্ট যদি থাকে তেতিয়াহ'লে হাই ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে খালি কথাটো হ'ল যে এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু এতিয়া মই ক'লোঁ যে টোটেল কুৱেশ্যনছ 100 টোটেল মাৰ্কছ 100 1 মাৰ্ক পাৰ কুৱেশ্যন আহিব কুৱেশ্যনৰ পৰা 1 পৰা 50 লৈকে কোৰ ছাবজেক্টছ আছিলে মেথামেটিক্স ষ্টেটিক্স বা একাউণ্টেঞ্চি যিকোনো এটা ছাবজেক্টৰ 50টা কুৱেশ্যন আপোনালোকে কৰিব লাগিছিলে আৰু কম্পিউটাৰত কৰিব লাগিছিলে যিহেতু কম্পিউটাৰ বেছ টেষ্ট আছিলে আগতে তাৰপিছত কুৱেশ্যন নম্বৰ 51 পৰা 100লৈকে আপোনালোকৰ জেনেৰেল নলেজৰ 10টা কুৱেশ্যন আছিলে পাৰ কুৱেশ্যন 1 মাৰ্কে 10 মাৰ্কছ আছিলে জেনেৰেল ইংলিছৰ 10টা কুৱেশ্যন আছিলে মানে পাৰ কুৱেশ্যন 1 মাৰ্কে 10 মাৰ্কছ চবতে পাৰ কুৱেশ্যন 1 মাৰ্ক কম্পিউটাৰ এপ্টিটিউডৰ 10 মাৰ্কছ আহিছিলে এপ্টিটিউড বা মেথছৰ 10 মাৰ্কছ আৰু ৰিজনিঙৰ 10 মাৰ্কছ আছিলে ঠিক আছে এনেকৈ 50 মাৰ্কছ হৈ গ'ল জিকে 10 জেনেৰেল ইংলিছ 10 কম্পিউটাৰ 10 এপ্টিটিউড মেথছৰ 10 আৰু ৰিজনিং 10 চ' টোটেল কিমান হ'ল 10 into 5 50 মাৰ্কছ চ' নেক্সট 51 পৰা 100লৈ 50 মাৰ্কছৰ এইখিনি কুৱেশ্যনছ আহিছিলে আৰু লগতে যোনটো কম্পিউটাৰ এপ্টিটিউড সেইটো জেনেৰেলি যোনটো কম্পিউটাৰ এপ্টিটিউড আছে আৰু এইবাৰ এতিয়া এপেক্স বেংকৰ পৰীক্ষা দিও আহিছে আপোনালোকে পৰহিদিনাখন তাতো কম্পিউটাৰ এপ্টিটিউডৰ কি কুৱেশ্যনছ আহিছিলে দেখিছিলে এক্সেল ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এইবিলাকৰ ওপৰতে কুৱেশ্যনছ সুধিছিলে আৰু জেনেৰেল নলেজৰ কুৱেশ্যন জেনেৰেল নলেজ এজ এ ভাষ্ট ছাবজেক্ট গোটেইখিনিয়ে পঢ়িবলগীয়া হয় কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি এনভাইৰমেণ্ট এণ্ড ইক'লজি ঠিক আছে আছাম ইণ্ডিয়া ৱৰ্ল্ড গোটেইখিনি বস্তু কভাৰ কৰিবলগীয়া হয় উইথ ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ চ' কালচাৰ আৰ্ট এণ্ড কালচাৰ ঠিক আছে লিটাৰেচাৰ ঠিক আছে এই গোটেইখিনি বস্তু কভাৰ কৰিবলগা হয় জেনেৰেল নলেজৰ এই 10 মাৰ্কছৰ কাৰণে চ' সেই এনেকুৱা ধৰণৰ পেটাৰ্ণটো লাষ্ট টাইম আছিলে প্ৰথম 50টা কুৱেশ্যন কোৰ ছাবজেক্টৰ আছিলে নেক্সট 50টা কুৱেশ্যন জেনেৰেল নলেজ জেনেৰেল ইংলিছ এপ্টিটিউড মেথছ মানে কম্পিউটাৰ এপ্টিটিউড মেথছ আৰু ৰিজনিঙৰ আছিলে চ' এইটো হৈ গ'ল লাষ্ট পেটাৰ্ণ টোটেল 100 মাৰ্কছৰ পেপাৰ আছিলে পাৰ কুৱেশ্যন 1 মাৰ্ক 100 মাৰ্কছ আছিলে কম্পিউটাৰ বেছ টেষ্ট আছিলে আৰু OMR কম্পিউটাৰ বেছ টেষ্ট আছিলে আৰু MCQ ফৰ্মেটত কুৱেশ্যনছ আহিছিলে মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন দিয়া আছিলে আৰু এইবাৰ যোনটো পেটাৰ্ণ হয় APSCৰ এক্সপেক্টেড এক্সাম পেটাৰ্ণৰ চিলেবাছ কি হ'ব পাৰে সেইটোৰ ওপৰত মই আপোনালোকক অকণমান ডিছকাছ কৰি জনাওঁ এতিয়া ধৰক APSCয়ে যিমান পৰীক্ষা কণ্ডাক্ট কৰে এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা মানে ইঞ্জিনিয়াৰিঙৰ পৰা একেবাৰে চিভিল ছাৰ্ভিচেছলৈকে প্ৰেষ্টিজিয়াছ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন লাইক ACS APS সকলো ধৰণৰ কাৰণে সকলোবিলাক পৰীক্ষাত আপোনালোকৰ APSCত এখন কমন পেপাৰ পাবই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰে হওক বা চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰে হওক এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল বা ACSৰ বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন তাতো আপোনালোকে জেনেৰেল ইংলিছ জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ এখন কুৱেশ্যন পেপাৰ পায় চ' এইবাৰ এক্সপেক্টেড পেটাৰ্ণ মই কোৱা নাই যে আগৰ পেটাৰ্ণটো চেঞ্জ হ'ব এইবাৰ আগৰ পেটাৰ্ণটো মেবি আকৌ ইণ্ট্ৰডিউচ কৰিব পাৰে কিন্তু তথাপিতো APSCয়ে যিহেতু এক্সামবিলাক কণ্ডাক্ট কৰিলে মানে এইবাৰ যিহেতু APSCয়ে দায়িত্ব লৈছে কণ্ডাক্ট কৰিবৰ কাৰণে চ' আপোনালোকে এটা কথা ধৰি ৰাখক যে APSCয়ে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ ওপৰত অকণমান বেছি ৱেইটেজ দিয়ে চ' সেইটো কাৰণে আপোনালোকে এইবাৰ ধৰক লাষ্ট টাইমৰ 100 এইবাৰ কম্পিউটাৰ বেছ টেষ্ট নহৈ পেলাই এইবাৰ পেপাৰ বেছ টেষ্ট হ'ব পাৰে APSCয়ে জেনেৰেলি কম্পিউটাৰ বেছ টেষ্ট নাপাতে চ' পেপাৰ বেছ টেষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি আছে এইবাৰ চ' আপোনালোকে OMR চিটত পৰীক্ষা দিব লাগিব যেনেকৈ অন্য এক্সামছবিলাক দিয়ে ঠিক আছে অন্য আছাম গভৰ্ণমেণ্টৰ এক্সামছবিলাক দিয়ে চ' তেনেকুৱা এক্সামছ হোৱাৰ সম্ভাৱনা বেছি আছে আৰু ইয়াতে APSCয়ে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ এখন কুৱেশ্যন পেপাৰ নোহোৱাকৈ পৰীক্ষা নাপাতে আৰু সেইখন কুৱেশ্যন পেপাৰত আপোনালোকে 200 মাৰ্কছ এক্সপেক্ট কৰিব পাৰে 100 মাৰ্কছৰ এখন পেপাৰ থাকিব পাৰে আৰু জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজত কি থাকে মই ক'লোৱেই হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ ঠিক আছে লিটাৰেচাৰ তাৰপিছত আহি গ'ল ছায়েন্স এণ্ড টেকনলজি ইক'লজি এণ্ড এনভাইৰমেণ্ট ইণ্ডিয়া আছাম ৱৰ্ল্ড
কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল ষ্টেট সেই গোটেইখিনি বস্তু কভাৰ কৰিবলগীয়া হয় জেনেৰেল ষ্টাডিজ এজ এ ছাবজেক্ট ভাষ্ট হৈ যায় গোটেইখিনি চ' APSCয়ে এইবাৰ তেনেকুৱা ধৰণৰ পেটাৰ্ণ ইণ্ট্ৰডিউচ কৰিব পাৰে চ' জেনেৰেল ষ্টাডিজৰ এখন পেপাৰ এক্সপেক্ট কৰিব পাৰে তাতে জেনেৰেল ইংলিছ মে বি ইনক্লুডেড থাকিব পাৰে কাৰণ ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছত আগৰ যোনটো পেটাৰ্ণ আছিলে তাতে জেনেৰেল ষ্টাডিজ পেপাৰখনতে অকণমান ইংলিছৰ কুৱেশ্যনছ আহে গ্ৰামাৰৰ চ' তেনেকৈ জেনেৰেল ষ্টাডিজ বুলি ক'লে মানে জেনেৰেল নলেজ বুলি ক'লে মানে অকল জেনেৰেল নলেজ কিন্তু জেনেৰেল ষ্টাডিজ বুলি ক'লে মানে তাতে ইংলিছো ইনক্লুড থাকিব পাৰে ইংলিছো থাকিব পাৰে মেথছ ৰিজনিং এপ্টিটিউড সববিলাক জেনেৰেল ষ্টাডিজৰ আণ্ডাৰত পৰে ঠিক আছে চ' APSCয়ে এখন জেনেৰেল ষ্টাডিজৰ পেপাৰ এইবাৰ ৰাখিব পাৰে 200 মাৰ্কছৰ তাতে গোটেইখিনি মই ক'লোঁ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ তাৰপিছত ইক'লজি এণ্ড এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং এপ্টিটিউড তাৰপিছত জেনেৰেল ইংলিছ ঠিক আছে এইখিনি বস্তু ইয়াতে ইনক্লুডেড থাকিব পাৰে গোটেই জেনেৰেল ষ্টাডিজ পেপাৰখনত 200 মাৰ্কছৰ আৰু লগতে 200 মাৰ্কছৰ পেপাৰ হ'ব পাৰে সেইটো সম্ভাৱনা আছে আৰু কোৰ বা অপশ্যনেল ছাবজেক্টছ মে বি এইবাৰ থাকিব পাৰে নাথাকিব পাৰে এতিয়ালৈকে APSCয়ে সেইটোৰ ওপৰত একো ক্লিয়াৰিফিকেশ্যন দিয়া নাই চ' সেইটো কাৰণে এজ অফ নাও মই আপোনালোকক এইটোৱে ছাজেষ্ট কৰিম মেথছ একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্সত আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে নিজৰ ফালৰ পৰা কৰি থাকক মই সেইটো আপোনালোকক বাধা নিদিওঁ কিন্তু মই যদি ছাজেষ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে এজ অফ নাও জেনেৰেল ষ্টাডিজ পেপাৰখনৰ পৰা ষ্টাৰ্ট কৰক তাতে বহুত ভাষ্ট হৈ যাব পাৰে চিলেবাছটো যদিহে APSCয়ে এবাৰ ইণ্ট্ৰডিউচ কৰে লাষ্ট পেটাৰ্ণতকৈ অলপ চেঞ্জেছ আহিব পাৰে মই কোৱা নাই যে চেঞ্জেছ নহ'বও পাৰে ঠিক আছে মই চেঞ্জেছ নহ'বও পাৰে বুলি কৈছোঁ কিন্তু হ'বও পাৰে APSCৰ এক্সামবিলাক যদি আপোনালোকে চাই মই APSCৰ লগত বহুত দিনৰ পৰা জড়িত আজি লাষ্ট 6 ইয়াৰ্ছৰ পৰা APSCৰ এক্সাম পেটাৰ্ণবিলাকৰ ওপৰত বা চিলেবাছৰ ওপৰত ষ্টাডি কৰি আছোঁ মই বহুতখিনি এক্সামো নিজেও দি চাইছিলোঁ ঠিক আছে ইভেন APSC মেইনছো দিছোঁ ভাইভাও দিছোঁ ঠিক আছে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ চ' সেইটো কাৰণে এই পেটাৰ্ণটো লৈ পেলাই মই ফেমিলিয়াৰ কাৰণ ভিডিঅ' বনাই থাকোঁ আপোনালোকে দেখিছে বেলেগ ধৰণৰ প্লেলিষ্ট ইভেন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টবিলাকৰ পৰা আদি কৰি গোটেইবিলাক ডিপাৰ্টমেণ্ট কভাৰ কৰা হয় ইয়াতে এইটো চেনেলত চ' সেইখিনিৰ ওপৰত বহুতখিনি ষ্টাডি কৰি পেলাই গম পাইছোঁ যে APSCয়ে জেনেৰেল ষ্টাডিজ কুৱেশ্যন পেপাৰ এখন ৰাখে আৰু APSCয়ে জেনেৰেলি 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ নাৰাখে 200 মাৰ্কছ ৰাখে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব পাৰে মানে 100টা কুৱেশ্যনৰ এগেইনষ্টে 200 মাৰ্কছ থাকিব পাৰে আৰু APSCয়ে নিগেটিভ মাৰ্কিং স্কিমটো ইয়াতে এপ্লাই কৰে চ' APSCয়ে নিগেটিভ মাৰ্কিং স্কিম আপোনালোকে পাব আৰু লগতে কি বুলি কয় ইয়াতে আৰু এটা কথা APSCয়ে কিন্তু জেনেৰেলি এতিয়া আগতে যোনটো পেটাৰ্ণ আছে তাতে ডাইৰেক্ট কুৱেশ্যন পাব ফৰ এক্সাম্পল এনে জাষ্ট এক্সাম্পল কৈছোঁ ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম বুলি ক'লে মানে চৰাইদেউ বুলি পটককৈ মুখত নামটো আহে ফাৰ্ষ্ট আহোম কিং বুলি ক'লে মানে স্বৰ্গদেউ চুকাফালে কথাটো আহে ঠিক আছে APSCয়ে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ নিদিব পাৰে APSCৰ কুৱেশ্যন পেটাৰ্ণটো যদি চাইছে লাষ্ট 4-5 ইয়াৰ্ছৰ পৰা আপোনালোকে দেখিব যে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ কাটে যেনেকৈ UPSCত আহে APSCৰ পৰীক্ষাবিলাকত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ দিয়ে থাকিব ডাইৰেক্ট কুৱেশ্যনছো থাকিব কিন্তু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো আপোনালোকে এক্সপেক্ট কৰিব পাৰে লাইক এটা কুৱেশ্যন দি দিব তাতে ক'ব যে অপশ্যন 1 and 2 ইজ কাৰেক্ট 2 and 3 ইজ কাৰেক্ট 1, 2 and 3 ইজ কাৰেক্ট 1, 2, 3, 4 ইজ কাৰেক্ট নন অফ দি এবভ ইজ কাৰেক্ট তো তেনেকুৱা ধৰণৰ আপোনালোকে ব্ৰেইন ষ্ট্ৰমিং টাইপৰ কুৱেশ্যনছ আপোনালোকে ইয়াতে এক্সপেক্ট কৰিব পাৰে APSC পৰীক্ষাত চ' সেইটো মতে অলপ প্ৰিপেৰেশ্যন কৰিব লাগিব আপোনালোকে অকণমান ডিটেইলছত যাব লাগিব আৰু লগতে কোৰ বা অপশ্যনেল ছাবজেক্টছ এইবাৰ থাকিব নাথাকে চিয়'ৰ নহয় কাৰণ সকলোকে এপ্লাই কৰিব দিছে এতিয়া আৰ্টছৰ এজন কেণ্ডিডেটছক একাউণ্টেঞ্চি মেথছ বা ষ্টেটিষ্টিক্স যদি আৰ্টছৰ জেনেৰেল ডিগ্ৰীধাৰী হয় যিহেতু এপ্লাই কৰিব দিছে তেওঁলোকক চ' মেথছ একাউণ্টেঞ্চি বা ষ্টেটিষ্টিক্স তেওঁৰ কাৰণে টান হ'ব পাৰে কাৰণ ক্লাছ 10 লেভেলতে পঢ়ি আহিছিলে এতিয়া বৰ্তমান তেওঁ বহুত দিন টাচত নাই চ' সেইটো কাৰণে তেওঁৰ কাৰণে টান হ'ব পাৰে এতিয়া কি কৰিব এক্সাম পেটাৰ্ণটো সেইটো চাব লাগিব এজ অফ নাও আপোনালোকে কোৰ ছাবজেক্টছত মই যদি কওঁ আপোনালোকে নিজৰ মতে পঢ়িব পাৰে একো নাই মই কাকো মানা নকৰোঁ কিন্তু মই যদি কওঁ তেতিয়াহ'লে APSCৰ অফিচিয়েল এক্সাম পেটাৰ্ণৰ চিলেবাছৰ কাৰণে ৰৈ দিয়ক কোৰ ছাবজেক্টছ এবাৰ থাকিব পাৰে নাথাকিব পাৰে ঠিক আছে কিন্তু জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ পেপাৰ এখন থাকিবই মই ক'লোৱে কেনেকুৱা আহিব কুৱেশ্যন চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক এইটো আপোনালোকৰ কথা আপোনালোকে মোৰ এডভাইচটো ফ'ল' কৰে নে নকৰে খালি মই যিমানখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনিৰ পৰা কৈছোঁ আৰু এইবাৰ পেপাৰ বেছড টেষ্ট হোৱাৰ সম্ভাৱনা বেছি আছে আৰু কোৰ বা অপশ্যনেল ছাবজেক্টছ থাকিবলৈ নাথাকে এজ অফ নাও একো ক্লিয়াৰ নহয় চ' আপোনালোকে জুলাই মাহলৈকে ৰৈ দিয়ক অনলাইন এপ্লিকেশ্যন হোৱাৰ পিছত APSCয়ে এইটোৰ ওপৰত ডিটেইলছ দিব মে বি জুলাই মাহৰ আগতেও মাজতেও কৈ দিব পাৰে কেনেকুৱা হ'ব এক্সাম পেটাৰ্ণ চিলেবাছ তেওঁলোকে ভালকৈ এখন প্ৰত্যেকটো এক্সাম পাতিবৰ কাৰণে তেওঁলোকে এখন কমিটি গঠন কৰে সেইখিনি গোটেইখিনিয়ে আণ্ডাৰ দি চেয়াৰমেন চ' সেই কমিটিখনে যোনটো ডিচিশ্যন ল'ব সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব আৰু লগতে APDCL বা AHDCLৰ লগতো মে বি কনচাল্ট কৰিব পাৰে কিন্তু হ'লেও APSCয়ে যিহেতু এইবাৰ নিজৰ ভৱিয়াকৈ এক্সাম পাতিব চ' APSCয়ে জেনেৰেলি ডিপাৰ্টমেণ্টবিলাকৰ লগত কনচাল্ট নকৰে ডাইৰেক্টলি তেওঁলোকে পাতে জাষ্ট
ডিপাৰ্টমেণ্টবিলাকৰ পৰা এডভাইচ লয় এনেকুৱা নহয় যে সেই এডভাইচখিনি বাইণ্ডিং হয় APSCৰ ওপৰত চ' APSC নিজৰ মতে ডিচিশ্যন ল'ব পাৰে এজ এ অট'নমাছ বডি চ' কথাটো হ'ল সেইটো চ' সেইটো কাৰণে আপোনালোকে এজ অফ নাও মই যেনেকৈ কৈছোঁ তেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে জেনেৰেল ষ্টাডিজ কুৱেশ্যন পেপাৰখনৰ কাৰণে চ' এইখিনি আছিলে ক্লেৰিফিকেশ্যন দিলোঁ কেনেকুৱা ধৰণৰ হ'ব পাৰে লাষ্টৰ পেটাৰ্ণটো কেনেকুৱা আছিলে সেইখিনিও ক'লোঁ আৰু লগতে এটা কথা কৈ দিছোঁ APSC AAৰ কাৰণে এটা এনে কোৰ্চ আছে মোৰ ওচৰত চ' আপোনালোকে কোনোবাই যদি মোৰ পৰা আগতে কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান মেটেৰিয়েলছ ছেম হ'ব পাৰে চ' সেইটো কাৰণে গোটেইখিনি ল'বলগীয়া নহ'বও পাৰে তথাপিতো মই কৈছোঁ কোৰ্চটোত কি আছে যিহেতু জেনেৰেল নলেজৰ পেপাৰ এখন থাকিব বুলি ধৰি লৈছোঁ কাৰণ APSC এক্সামছবিলাকত জেনেৰেল ষ্টাডিজ পেপাৰ নোহোৱাকৈ এক্সাম কণ্ডাক্ট নকৰে যিকোনো এক্সাম APSCত আজিলৈকে এনেকুৱা এটা এক্সাম পাৰ হোৱা নাই য'ত জেনেৰেল ষ্টাডিজ পেপাৰ নাই চ' সেইটো কাৰণে কৈছোঁ জেনেৰেল ষ্টাডিজৰ কাৰণে এটা পেপাৰ এখন এটা চিলেবাছ বা এটা কোৰ্চ এভেইলেবল আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কাৰণে তাতে কি থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইনক্লুডেড আছে য'ত মই ইণ্টাৰনেটত পাইছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ দুখন সেই দুখন ইয়াতে ইনক্লুড কৰি দিছোঁ কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ থাকিব ইয়াতে কুৱেশ্যনছ আহিব পাৰে 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 2000+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছ 2023-24 উইথ এক্সপ্লেনেশ্যন তাতে লিংক দিয়া আছে লিংকটো ক্লিক কৰিলে আপোনালোকে এক্সপ্লেনেশ্যনবিলাক পাই যাব MCQsৰ লগত চ' কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2021 পৰা জানুৱাৰী 2023 পৰা মে 2024লৈকে কভাৰ কৰা হৈছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2 বা 3 তাৰিখে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে প্ৰত্যেক মাহে এবাৰ কোৰ্চ কিনাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইমৰ কাৰণে এক্সেছ পাই থাকিব জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে চ' এতিয়া কোৰ্চটো ল'লে মানে আপোনালোকে মে' মাহলৈকে কাৰেণ্ট এফেয়াৰ্ছ আপ টু ডেট পাই থাকিব জুন মাহৰ কাৰণে আপোনালোকে জাষ্ট মোক জুলাই মাহৰ 2 বা 3 তাৰিখে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল তাৰপিছত 3000+ MCQs থাকিব অসমৰ ওপৰত গোটেইখিনি টপিক কভাৰ হৈছে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড এনভাইৰমেণ্ট স্পৰ্টছ লিটাৰেচাৰ গোটেইখিনি হৈছে ইয়াতে ইক'লজি এণ্ড এনভাইৰমেণ্ট ঠিক আছে ইয়াতে গোটেইখিনি কভাৰ হৈছে অসমৰ ওপৰত আৰু এটা হেণ্ড ৰিটেন নোটবুক থাকিব মেথছ এপটিটিউড ৰিজনিঙৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাজ আছে এইখন গোটেই হেণ্ড ৰিটেন কপি হয় মোৰ ঠিক আছে এইখন ইয়াতে ইনক্লুডেড কৰি দিছোঁ এৰাউণ্ড 54 পেজেছৰ হ'ব গোটেই মেথছবিলাক ৰিজনিংবিলাক ইয়াতে আছে 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 300+ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 300+ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত চ' ইংলিছটো যিহেতু ইনক্লুডেড আছে চ' থাকিব পাৰে জেনেৰেল ষ্টাডিজৰ পেপাৰত চ' 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত গোটেইখিনি ছল্ভ হয় য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে থাকিব ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো ইয়াতে পাই যাব কোৰ্চটোত আৰু লগতে এক্সপ্লেনেশ্যন থাকিব য'ত আছে নেচেচাৰী এপ্লিকেবল আৰু কিছুমানৰ লিংক দিয়া আছে লিংকটো ক্লিক কৰিলে মানে আপোনালোকে এক্সপ্লেনেশ্যন পাই যাব লাইক কাৰেণ্ট এফেয়াৰ্ছত টোটেল 18,000+ MCQs কভাৰ হৈছে PDF ফৰ্মেটত ঠিক আছে গোটেইখিনি PDFত আছে প্ৰাইচটো হ'ল 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকক APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্চটো লাগে কোৰ্চৰ ডিটেইলছ বা কণ্টেণ্টছখিনি চাব বিচাৰিলে দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব ঠিক আছে কোৰ্চটোৰ ডিটেইলছটো এইটো আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিছোঁ সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো একচুৱেলি হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু বাকী অন্যান্য এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ কিছুমান এভেইলেবল আছে লাইক APSC AAৰ কথা ক'লোৱে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ 400 APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300 তাৰপিছত আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ইয়াতে আপোনালোকে খালি এবাৰ নতুনকৈ এটা কোৰ্চ লোৱাৰ আগতে কিবা কোৰ্চ লৈছিল নেকি এবাৰ জনাই দিব তেতিয়া মই আপোনালোকক ক্লেৰিফিকেশ্যন দিব পাৰিম কাৰণ কিছুমান কোৰ্চত মেটেৰিয়েলছখিনি চিমিলাৰ হ'ব পাৰে চ' সেইটো কাৰণে আপোনালোকে গোটেই কোৰ্চটো নলৈ পেলাই কেইটামান চিলেক্টেড টপিক ল'লেও হ'ব চিলেক্টেড ছাবজেক্ট ল'লেও হ'ব তেতিয়া দামটো অলপ কমি যাব আছাম পুলিচৰ SI কনষ্টেবল আৰু অন্যান্য যোনখিনি পোষ্ট আছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300 APSC মটৰ ভেহিকুল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400 চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল বাকী এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব লগতে APSC AO APDCL আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AEGCL দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে মোৰ চেনেলত সেই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টকেইটাত গৈ পেলাই ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক তাতে প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব
আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম